বেংক মেনেজাৰ, দালাল, অধিবক্তা আৰু এগৰাকী বৃদ্ধা এই তিনি দালাল বৃন্দৰ কবলত পৰি সৰ্বশ্ৰান্ত এগৰাকী ৮০ বছৰীয়া বৃদ্ধা প্ৰভা ভট্টাচাৰ্য। ঘটনা ২০০৭ চনৰ। এই প্ৰভা ভট্টাচাৰ্যই টকা ধাৰ বিচাৰি গণেশগুৰিস্থিত ডেভিড ইন্দ্ৰজিৎ ফাইনেন্স নামৰ এটা ছ'চাইটিলৈ গৈছিল। সামান্য পৰিমাণৰ টকা বিচাৰি প্ৰভা ভট্টাচাৰ্যই বন্ধকত দিছিল গুৱাহাটীৰ মিকিৰ পথত থকা এইখিনি ভূমিৰ নথি। জাপৰিগড় কাতিৰাম মিকিৰ পথত থকা এই বাসগৃহটোৰ ভূমিয়ে জালিয়াতি কৰিছিল অধিবক্তা, বেংক মেনেজাৰ আৰু মাটিৰ দালালে। জালিয়াতি কৰাৰ ফলত সৰ্বশান্ত হেৰুৱাবলগীয়া হৈছিল ভুক্তভোগী বৃদ্ধা মহিলা প্ৰভা ভট্টাচাৰ্যই। সম্প্ৰতি জেলৰ আলহী হৈ আছে তিনি অধিবক্তা, মাটিৰ দালাল আৰু বেংক মেনেজাৰ। কিন্তু ছ'চাইটিটোৱে ধন দিব নোৱাৰাত প্ৰভা ভট্টাচাৰ্যই ঘূৰাই বিচাৰিলে ভূমিৰ নথি। তাৰ পাছতেই আৰম্ভ হ'ল ইন্দ্ৰজিৎ এণ্ড কোম্পানীৰ প্ৰভা ভট্টাচাৰ্যৰ ভূমি জালিয়াতিৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। অসহায় বৃদ্ধাগৰাকীক ঘূৰাই দিয়া হ'ল ভুৱা নথি আৰু আচল নথি ব্যৱহাৰ কৰি বৃদ্ধাগৰাকীৰ ভূমি এগৰাকী দালাল ৰফিক আলীৰ নামত ১৪,৪০,০০০ টকাৰ ঋণ উলিয়াইছিল ইউকো বেংকৰ শিলপুখুৰীৰ শাখাৰ পৰা। এই সন্দৰ্ভত সম্পূৰ্ণৰূপে অজ্ঞাত আছিল প্ৰভা ভট্টাচাৰ্য। অৱশেষত ২০১৬ চনত বেংকৰ পৰা জাননী আহিছিল প্ৰভা ভট্টাচাৰ্যলৈ। তেতিয়াহে বৃদ্ধাগৰাকী জ্ঞাত হৈছিল যে তেওঁৰ ভূমিক জালিয়াতি কৰি বেংকৰ পৰা ঋণ উলিয়াইছে, যি ঋণৰ সুতৰ পৰিমাণ সুতে মোলে প্ৰায় ৬৫ লাখ টকা হৈছিলগৈ। এই ধন আদায় দিয়াৰ নিৰ্দেশ দিয়া হৈছিল। ২০১৭ চনত আকৌ জাননী আহিল প্ৰভা ভট্টাচাৰ্যলৈ, যিখন জাননীত উল্লেখ আছিল ধন ঘূৰাই দিব নোৱাৰাৰ বাবে বেংকে ভূমিখিনি নিলামৰ জৰিয়তে বিক্ৰী কৰাৰ কথা। ২০১২ত মানে যেতিয়া নটিচ আহিলে বেংকৰ পৰা, তেতিয়াহে মই জানিলোঁ। তেতিয়া ইউকো বেংকে মোৰ নটিচ কৰিছে, এতিয়া আপোনাৰ ঘৰ মাটি নাথাকিব। সেই তেতিয়াই মই এটা কেয়াৰ ধৰিছিলোঁ। সকলো হেৰুৱা ভুক্তভোগী বৃদ্ধাগৰাকীৰ ঠিকনা এতিয়া ভাড়াঘৰ। দুৰ্ভগীয়া প্ৰভা ভট্টাচাৰ্যৰ সন্দেহ ভূমি জালিয়াতি কৰা এই চক্ৰটোৰ লগত জড়িত আছে বেংকৰ আন কৰ্মচাৰীও। বেংকৰ জগৰীয়া নাই, চহী মই দিয়া নাই। তেওঁলোকে কি কৰিছে নাজানো আৰু। সমগ্ৰ ঘটনাত দৃষ্টিগোচৰ হৈছিল মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ আৰু আৰক্ষী আয়ুক্তগৰাকীৰ নিৰ্দেশতেই আৰম্ভ হৈছিল ক্ৰাইম ব্ৰাঞ্চৰ তদন্ত প্ৰক্ৰিয়া। ক্ৰাইম ব্ৰাঞ্চৰ তদন্তত ইতিমধ্যে ১/২৪ নম্বৰত এক গোচৰ ৰুজু কৰি শুকুৰবাৰে নিশা পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰিছে বেংক মেনেজাৰ প্ৰসেনজিৎ ৰায়ক। প্ৰসেনজিৎ ৰায়ক গ্ৰেপ্তাৰৰ পাছতেই মঙলবাৰে গ্ৰেপ্তাৰ হৈছিল আন দুই সহযোগী অধিবক্তা ইন্দ্ৰজিৎ সুভাষ মজুমদাৰ আৰু দালাল ৰফিক আলী। কিন্তু বেংক কৰ্তৃপক্ষই কেনেকৈ কোনো অনুসন্ধান নকৰাকৈ দিছিল ঋণ। অনুসন্ধান অব্যাহত আছে অপৰাধ শাখাৰ। শীঘ্ৰেই জালত পৰিব এই চক্ৰৰে জড়িত আৰু বহু লোক। কিন্তু কি হ'ব দুৰ্ভগীয়া প্ৰভা ভট্টাচাৰ্যৰ? ঘূৰাই পাবনে সৰ্বস্বান্ত হোৱা বৃদ্ধাগৰাকীৰ ঘৰ সম্পত্তি? কেমেৰা পাৰ্চন আছিক আহমেদৰ সহযোগত ৰবিউল আলমৰ ৰিপৰ্ট, NKTV+।